কেতিয়াও গ্ৰহণযোগ্য প্ৰস্তাৱ বুলি মই নাভাবোঁ। এতিয়া কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি হয়। ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। এতিয়া আপোনালোকে নিজকে সোধকচোন, অহাৰ পৰা কঠখনত বহি আছে আৰু যোৱালৈকে আপোনালোকে এই কঠখনতে বহি থাকিব। ঘৰত বাৰু ইমান সময় অকলে এনেকৈ কঠ এখনত বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। কোনে বহুৱাইছে আজি আপোনালোকক? কিয় বহিছে? আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ইয়াত কি কাৰণে বহি আছে? ভাগৱতৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে। এটা আগ্ৰহ লৈ পেলাই, এটা অনুৰাগ লৈ পেলাই বহি আছে। এই আগ্ৰহ আমি যদি লৈ অনাগত দিনত এনেকৈ যদি ভকতৰ সংগত বহিব পাৰোঁ, ই আমাক 6টা প্ৰমোচন দিব বুলি প্ৰথম স্কন্ধ ভাগৱতত উল্লেখ আছে। শ্ৰদ্ধা, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। মনত ৰাখিব কথাটো। আপোনালোকে যদি নিজৰ জীৱটোক মুক্তিৰ অধিকাৰী কৰিব খোজে, তেতিয়াহ'লে আজিৰ দৰে অনুষ্ঠানত আহি ইন্দ্ৰিয় সংযম কৰিবৰ কাৰণে অভ্যাস কৰিব লাগিব। আৰু তাৰ কাৰণে আমাক প্ৰথম বস্তু কি লাগিব? আগ্ৰহ। আগ্ৰহে আপোনালোকক এতিয়া ৰতি কৰি ৰাখিব। কোনো কথা মনলৈ নাহে। এতিয়া ভোক পিয়াহ নালাগে। অৰ্জুনক কৈছে, শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন, মনত অধিক বুদ্ধি কহিলো তোমাক, সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক, আত্মাত ৰহিলে মন বিষয় উদাস, আপুনি হৈবেক নাম নাশ কাম অভিলাষ। আমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক 10 ইন্দ্ৰিয় শ্ৰেষ্ঠ। কাৰোবাৰ যদি ভৰি এটা বিষ হৈ থাকিলেহেঁতেন ইয়ালৈ আহিব নোৱাৰিলেহেঁতেন। কাৰোবাৰ যদি হাত এখন বিষালেহেঁতেন, কাৰোবাৰ চকু এটা অসুখ হ'লেহেঁতেন, তেতিয়া আপোনালোক আহিব নোৱাৰে। গতিকে 10 ইন্দ্ৰিয় ভাল থকাৰ কাৰণে আহিছে। কিন্তু 10টা ইন্দ্ৰিয় ভাল থাকিলেও আহিব নোৱাৰিব। যদি মনে কয় নাই নাই এতিয়া আন্ধাৰখনত ৰাতি এতিয়া গৈ আৰু ভাগৱত সত্ৰত গৈ শুনিব নোৱাৰোঁ, এই বুলি যদি মনে কৈ দিয়ে, 10টা ইন্দ্ৰিয় ভাল থাকিলেও আপুনি আহিব নোৱাৰে। মনে যাম বুলি কোৱাৰ কাৰণে আপোনালোক আহি গ'ল, কিন্তু মন ইমান চঞ্চল, ই আকৌ ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভাবি থাকে, ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি থাকে, ব্যৱসায়ৰ কথা ভাবি থাকে। ভাগৱততে বহি আছে, কিন্তু মনে বেলেগ এটা কথা ভাবি থাকে। তেতিয়া বুদ্ধিয়ে ক'ব লাগিব, এই মন, জন্মৰ পৰা আজিলৈকে, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা শোৱালৈকে সদায় ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, ইন্দ্ৰিয় সুখ বুক, পৰিয়ালৰ কথাই ভাবি থাকোঁ। আজি কিমান ভাগ্যৰ মূৰত সাধুৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰা এটা সৌভাগ্য পাইছোঁ, তই অকণমান ধৈৰ্য ধৰ। এই বুলি বুদ্ধিয়ে যদি মনক সংযম কৰি আত্মাত ৰাখিব পাৰে। আত্মা ক'ত? এই ভাগৱতৰ প্ৰতিটো পদত, প্ৰতিটো শব্দত আত্মাৰূপে ভগৱন্ত বিদ্যমান হৈ আছে। তেতিয়াহ'লে আপোনাৰ চাহ তামোল খোৱা, ভোক পিয়াহ লগা, অন্যান্য গ্ৰাম্য কথা আপোনাৰ মনলৈ আহিব নোৱাৰিব। মনটো যেতিয়া আত্মাত ৰৈ যাব, পোহৰত যেতিয়া ৰৈ যাব, তেতিয়া আন্ধাৰ ৰূপী বিষয়ৰ চিন্তাই আপোনাক প্ৰভাৱ পেলাব নোৱাৰিব। এই কথা আমাক শাস্ত্ৰ ভাগৱতে কৈছে। এই অভ্যাসৰ মাজলৈ আমি উঠি অহা প্ৰজন্মক আনিবই লাগিব। আপোনালোকে কৰ্ম আঁচনি ল'ব লাগিব যে আমাৰ এই সত্ৰ এলেকাত থকা মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী, BA ডিগ্ৰী, মানে যিমানবিলাক শিক্ষিত ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালী আছে, প্ৰতি সপ্তাহৰ দেওবাৰত বা 15 দিনত কৰ্ম আঁচনি লৈ তেওঁলোকক আমন্ত্ৰণ কৰিব লাগিব। তোমালোক আহিবা। অহা দেওবাৰে গধূলি কল্পনাই প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পঢ়িব লাগিব আৰু মাধৱীয়ে ব্যাখ্যা দিব লাগিব। নেক্সট দেওবাৰত যাদৱে তাৰ পিছৰ অধ্যায়টো পঢ়িব লাগিব আৰু মাধৱে ব্যাখ্যা কৰিব লাগিব। তেতিয়া তেওঁলোকে জনাৰ ওচৰত গৈ শিকিবগৈ, সুৰ শিকিব, অৰ্থ শিকিব। আৰু তেওঁলোকে যেতিয়া ভাগৱতৰ মাজলৈ সোমাই আহিব, তেতিয়া আৰু তেওঁলোকৰ আচৰণ ব্যৱহাৰত কেতিয়াও মাক বাপেক অসন্তুষ্ট হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আধ্যাত্মিকতাৰ বাদলৈ
নৈতিকতাৰ মাজলৈ যেতিয়ালৈকে আমি ল'ৰা ছোৱালীক আনিব নোৱাৰিম, পুথিগত ডিগ্ৰীয়ে আমাক কেতিয়াও আমি মনে ভবা কামনা বাসনাবিলাক আমাক নিদিব। যাৰ কাৰণে আজি পুথিগত ডিগ্ৰীত বহুত সন্তান একেবাৰে ডক্টৰেট উপাধি লৈছে। ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানী, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰিছে। কিন্তু বিজনী সত্ৰৰ দৰে ভাগৱত চৰ্চাৰ, ভাগৱত দৰ্শন নজনা সন্তানে আজি ডিগ্ৰী লৈ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰি, আনতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু যদি ভাগৱত অধ্যয়ন কৰে, সেই সন্তানে কেতিয়াও পিতৃ মাতৃক তেনে ব্যৱহাৰ কৰিব নোৱাৰে। কাৰণ দশম স্কন্ধ ভাগৱতত কৃষ্ণই কুৰকংসক বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পৰি স্তুতি কৰি কৈছে, হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা। মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত কোনো পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, যিটো পিতৃ মাতৃ জন্মিলেকো দেহ, পুখিলেকো অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। আমি মানৱ জীৱনৰ 100টা বছৰত আমি পিতৃ মাতৃ ধাৰ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনা সন্তানে যদি পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ, দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খুৱাবয়ো যমৰ কিং কৰে কাটি। তেওঁ ইমান দোষী হ'ব লাগিব, যম কিং কৰে তাৰ মাংস কাটি কাটি তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, সি জীয়াতে মৰা বুলি কৈছে। ভাগৱতে কৈছে, ভগৱন্তই কৈছে। গতিকে আমি জীয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচিত হ'ব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। বিয়া পতাৰ আগতে পাৰিলে ভাগৱত শুনি ল'ব। আমাৰ 60 বছৰৰ ওপৰৰ সকলতকৈ আমাৰ নৱপ্ৰজন্মইহে বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে। কাৰণ আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কি কাৰণে সংসাৰ কৰিব লাগে? ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, কিয় বিয়া পাতিব লাগে? কিয় বিয়া পাতিব লাগে? আজি আমাৰ বহুত দম্পতীয়ে নাজানে কিয় বিয়া পাতিব লাগে। ঋগ্বেদত কৈছে, অত পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা বিজনী অঞ্চলত বসবাস কৰি থকা গৃহস্থীসকলৰ নিজা নিজা বংশ পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ সেইখন ঘৰত এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিমৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিমৰ্থে পুত্ৰম, কি কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে? পুন্নাম নৰকে তাৰ এতে ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক, 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনৰ নামেই হৈছে পুন্নাম নৰক। এই পুন্নাম নৰকখন পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটা, ওৱান আফটাৰ আনাডাৰ। আজি দেখা কিচকিচীয়া চুলিকেইডাল 60 বছৰৰ পিছৰ পৰা মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈকে দেখা চকুযোৰে ওচৰতে নমনা হ'ব। ৰিং মাৰিলে শুনা কাণখন চিঞৰি থাকিলেও নুশুনা হ'ব। কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব। যাওঁ বুলিলেই যাওঁ, খাওঁ বুলিলেই খাওঁ বোলা দেহাটোৰ মুখৰ আগত জীয়াৰী বোৱাৰীয়ে পুতেকে এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব। সেই সময়ত
আমাৰ জন্ম দিয়া পুত্ৰ কন্যাই বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰি তেওঁলোকক আলপৈচান ধৰিব লাগিব। কিন্তু কোন পুত্ৰই সেই কাম কৰিব? ভাগৱতত কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি বহুত পিতৃ মাতৃয়ে অবৈষ্ণৱ সন্তান জন্ম দিয়াৰ কাৰণে বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেতি পঠিয়াইছে। আমি কেনেকুৱা পুত্ৰ জন্ম দিব লাগিব? যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰেহে পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত যদি এজন বৈষ্ণৱ সন্তান জন্ম দিব পাৰোঁ, কোটি কোটি পুৰুষ আমাৰ উদ্ধাৰ কৰিব, প্ৰহ্লাদৰ দৰে। যদি নোৱাৰোঁ, তেতিয়া আমাৰ বেদে কৈছে, তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা, যাৱত কুলে ভক্তিযুক্ত শ্ৰুত ন এব প্ৰজায়তে। আমাৰ বংশত যদি এজন বৈষ্ণৱ সন্তান জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃ এই জন্মচক্ৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম, তেওঁলোক যাব নোৱাৰিব। এতিয়া বৈষ্ণৱ পুত্ৰ জন্ম দিবলৈ আমি কি কৰিব লাগিব? বিশিষ্ট পুণ্যেহে পায় বৈষ্ণৱ পুত্ৰক, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। গতিকে আমাৰ কোনোবা যদি নৱদম্পতীয়ে সৎ সন্তানৰ পিতৃ মাতৃ হ'ব খুজিছে, এক দেও এক সেও একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভক্তি কৰিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয়, কৃষ্ণেকি পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। আপুনি যদি ভক্তিভাৱেৰে যদি সৃষ্টি কৰে, আপোনাৰ ঘৰলৈ সৎ সন্তান আহিব। আৰু সেই সন্তানে পিতৃ মাতৃক কেনেকৈ আদৰ কৰিব? আমাৰ বিশ্ব বিজেতা নেপোলিয়নক এদিন এজন ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিলে, নেপোলিয়ন, পৃথিৱীত তোমাৰ আটাইতকৈ মান্যবৰ লোক কোন? তেতিয়া নেপোলিয়নে কৈছিল, আই উইল গিভ হায়াৰ ৰেচপেক্ট টু মাই পেৰেণ্টছ হু হেভ এবল টু চিন মি ইন দিছ বিউটিফুল ৱৰ্ল্ড। যি পিতৃ মাতৃয়ে মোক জন্ম দিয়ে বিচিত্ৰ সংসাৰ দেখালে, পিতৃ মাতৃতকৈ আৰু মোৰ মান্যবৰ লোক দ্বিতীয় কোনোৱেই হ'ব নোৱাৰে। যাক শংকৰদেৱে আদি গুৰু পিতৃ মাতৃ বুলি ভাগৱতত উল্লেখ কৰি গৈছে। গতিকে আমাৰ ভাগৱত যেতিয়ালৈকে আমি অধ্যয়ন নকৰিম, যেতিয়ালৈকে উঠি অহা প্ৰজন্মক নিশিকাম, আমি পিতৃ মাতৃয়ে পুত্ৰৰ পৰা আচল সন্মানৰ পৰা আমি বঞ্চিত হ'ব লাগিব। গতিকে কোনোবা পিতৃ মাতৃয়ে যদি অনাগত দিনত পুত্ৰ কন্যাৰ পৰা যদি সৎ আচৰণ পাব বিচাৰে, তেতিয়াহ'লে আমি উঠি অহা প্ৰজন্মক এই ভাগৱতৰ মাজলৈ আনিবই লাগিব। ভক্তি ধৰ্মৰ শিক্ষা তেওঁলোকক দিবই লাগিব। সেইকাৰণে কৈছে যে ভকতিৰ পৰে নাহি বাঞ্ছিত দায়িনী, এই দুই বিনা নাহি নিস্তাৰ কাৰিণী। যে ভক্তি বিনা আৰু আমাক এই সংসাৰৰ পৰা উদ্ধাৰ কৰাৰ বিকল্প নাই। কংসৰায়ৰ দাসী কুজি আতি কুলক্ষিণী, কৃষ্ণক চন্দন দিয়া ভৈলা লক্ষ্মী জেনী। এতিয়া এই কুজি কংসৰায়ৰ দাসী আছিলে। কংসক চন্দন পিন্ধায়, তেওঁ কংসক চন্দন পিন্ধায়। এইটো বাহ্যিকতা দেই, মনত ৰাখিব। আমাৰ ভাগৱতৰ ব্যাখ্যা আমি 5 প্ৰকাৰে কৰিব জানিব লাগিব, মনত ৰাখিব কথাটো। ব্যাখ্যাকাৰসকলে 5 প্ৰকাৰে আমাৰ ভাগৱতৰ ব্যাখ্যা কৰিবলৈ শিকিব লাগিব, জানিব লাগিব। কি কি প্ৰকাৰ? প্ৰথম শব্দাতিক, দ্বিতীয় পদাতিক, তৃতীয় আধ্যাত্মিক, চতুৰ্থ তাত্ত্বিক আৰু পঞ্চম পৰমাৰ্থিক। এই 5টা প্ৰকাৰে যদি আমি ভাগৱত ব্যাখ্যা কৰাৰ ব্যৱস্থা কৰিব নোৱাৰোঁ, তেতিয়া ভাগৱতৰ ব্যাখ্যাই কেতিয়াবা আমাক বিপথে লৈ গুচি যাব। মনত ৰাখিব কথাটো, বিপথে লৈ যাব। যেনে মই এটা উদাহৰণ দাঙি ধৰিব খুজিছোঁ। পঞ্চম স্কন্ধ ভাগৱতত 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষভে 100টা পুত্ৰ জন্ম দিছিল। প্ৰথম পুত্ৰটোৰ নাম ভৰত আছিল, জ্যেষ্ঠ পুত্ৰ, আৰু তেওঁৰ নাম অনুসৰিয়ে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছিল।
9জন নৱদ্বীপৰ অধিপতি হৈছিল, 9জন সিদ্ধ পুৰুষ হৈছিল, 9 18 আৰু ভৰতক লৈ 19জন এইকেইটা বিভাগত সোমাইছিল। বাকী 81জন কৰ্মকাণ্ডী হৈ আছিল বুলি কৈছে। মনত ৰাখিব কথাটো। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডী সংখ্যা সদায় বেছি থাকিব। মনত ৰাখিব কথাটো। কিয়? এয়া ঈশ্বৰৰ ইচ্ছা। ইয়াত ঈশ্বৰৰ বিনোদ বিলাস আনন্দ অন্তৰ্নিহিত হৈ আছে। ভগৱন্তই জীৱবিলাকক লৈয়েই বিনোদ বিলাস আনন্দ কৰি থৈছে। গতিকে ভগৱন্তৰ সৃষ্টিত সদায় দুটা, এটা পোহৰ, এটা আন্ধাৰ, এটা দিন, এটা ৰাতি, এটা সুখ, এটা দুখ, এটা ভাল, এটা বেয়া, এটা ভক্তি, এটা মায়া। তপ্তু বতুম, দুটা বস্তুৰ ভিতৰতে জীৱক লৈ খেলা কৰি আছে। এতিয়া আমি ভাগৱত শুনি কোনটো পথেদি যাব লাগিব? আপুনি মইতো দূৰৰ কথা, যিজনক ভগৱন্তই সেই যুগৰ বেদজ্ঞ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিলে। কাক? ব্যাসক। এনে এজন বিদগ্ধ পণ্ডিত হৈও তেওঁ অভিশপ্ত হৈ যাব লগা হ'ল। কিয়? ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো সৎ প্ৰয়োগ কৰিব নজনাৰ কাৰণে। ভগৱন্তৰ সৃষ্টিৰ দুটা পথ, কোনটো পথেদি গ'লে জীৱই শান্তি পাব, জীৱ সদ্গতি হ'ব, সেই কথাটো নজনাৰ কাৰণে। আপোনাৰ মোৰতো দূৰৰ কথা, ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতেও জনা নাছিল, যাৰ কাৰণে তেওঁ ডেকা কালতে অভিশপ্ত হৈ যাব লাগে। দিনেক পূৰ্বত পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। ব্যাসৰ দৰে এজন বিদগ্ধ পণ্ডিতেও এদিন বদৰিকা শ্ৰমত বহি আছে। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্ধী। উগুল থুগুল মন এটা লৈ পেলাই তেওঁ বহি আছে। নিজেই বিচাৰি পোৱা নাই কিয় তেওঁক এই উগুল থুগুল মনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অধু মুখে আছে বসি হুয়া নিশবদ, সেই বেলা তৈতে আহি মিলিল নাৰদ। ব্যাস ভগৱন্তৰ অৱতাৰ, 24 অৱতাৰৰ অন্যতম অৱতাৰ। ভগৱন্তৰ আজ্ঞাবাহী ভকত বিপদত পৰিছে, প্ৰতিনিধি পঠাই দিছে নাৰদক, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই থৈ আহা ক'ত ভুল হৈছে। ভগৱন্তৰ নিৰ্দেশ পাই হাতে বিনা যন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, নাৰায়ণ নাৰায়ণ কৰি আনন্দ মনে আহি গ'ল ব্যাসৰ ওচৰলৈ। ব্যাসে দেখাৰ লগে লগে সচকিত হৈ গ'ল। আহা আহা দেৱৰ্ষি বুলি পাদ্য অৰ্ঘ্য আচমনি কৰি আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে। পাদ্য অৰ্ঘ্য দুটা শব্দ প্ৰয়োগ কৰিছে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমি প্ৰকৃততে ভৰি ধোৱা পানীয়ে ভকতৰ মুখ ধুবলৈ দিব নালাগে। মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে। আমাৰ নজনাৰ কাৰণে একে টিং পানীকে ভকতক ভৰি আৰু মুখ ধুবলৈ দিয়া হয়। এইটো আপোনালোকে সংস্কাৰ কৰিব। ভাগৱত শুনিছে যেতিয়া আমাৰ সংস্কাৰ হ'ব লাগে, কিছুমান আমাৰ নীতি সংস্কাৰ হ'ব লাগিব। ভাগৱতে আমাক পথটো দি থৈছে। আৰু লগে লগে উদ্দেশ্য ব্যাখ্যা সোধাৰ লগে নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত তুমি ভগৱন্তক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছে। তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় থাকিব লগা হৈছে, সেই বিষয়ে মোক আগতে কোৱা। কৃষ্ণ।